সুপ্ৰভাত জনালোঁ সকলোকে। মই ৰিজা আপোনালোক সকলোকে মোৰ এটি নতুন ব্লগলৈ পুনৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া ইয়াৰ ৰাতিপুৱা উঠিলোঁ, 4:30 বাজিছেহে। আজি সোনকালে উঠা। এয়া ওলাই মেলি আছোঁ, মানে মানুহজন আজি ঘৰলৈ যাব, সেইকাৰণে এতিয়া গাড়ীত উঠাই থৈ আহিবলৈ যাব লাগিব। সেইকাৰণে এয়া ওলাই আছোঁ আৰু ব্লগটো আজি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ। এতিয়া মই ৰাতি হৈছোঁ, বস্তু চস্তু সামৰি দিলোঁ বাৰু, সকলো আজৰি হৈ এয়া মই ওলালোঁ। এতিয়া যাম আৰু মানুহজনক থৈ আহোঁগৈ, তাৰপিছতে আহি আপোনালোকক লগ পাই আছোঁ। বাই বাই। থৈ মেলি আহিলোঁ, আহি পাওঁতে বৰষুণ দি আছে, চিপচিপকৈ বৰষুণ দি আছে। এতিয়া বৰষুণ মানে অকণমান এৰিছে আৰু এতিয়া চুলি তুলি একদম জপৰা হৈ আহিছে। এতিয়া গা পা ধুৱাই নাই, ধুই মেলি আজৰি হৈ, আৰু ছোৱালী আজিৰপৰা স্কুলো খুলিলে, স্কুল নিব লাগিব। এতিয়া আজৰি হৈ লওঁ, তাৰপিছত লগ পাই আছোঁ দেই। এতিয়া এয়া মই ভাত খাবলৈ বহিছোঁ। ছোৱালীক স্কুললৈ পঠিয়াই লৈ তাৰপৰা এতিয়া মই অকলে ভাতকেইটা খাবলৈ বহিছোঁ আৰু খাবলৈ মনো যোৱা নাই, হ'লেও খাবতো লাগিব, ভোকো লাগিছে। আজি ৰাতিপুৱা ভাতকে খাবলৈ লৈছোঁ। বাকী মানে এতিয়া ছোৱালীকো পঠিয়াই দিলোঁ স্কুললৈ, আৰু সি ৰাতিপুৱা মানে বেলেগ বনাই থাকিবলৈ মন নগ'ল, আৰু তাইও মানে আজি টিফিন নিনিওঁ বুলি ক'লে, সেইকাৰণে নবনালোঁ। তাৰপিছত বতৰো বেয়া, বৰষুণ দি আছে। তাৰপিছত ভাতকেইটা খাই লওঁ, খাই লৈ তাৰপিছতে অলপ দেৰি শুম মানে আজি উঠাও সোনকাল হ'ল। 4:20 মানতে উঠিলোঁ মই, মানুহজনক থৈ আহিবলগীয়া আছিলে যে। তাৰপিছতে তাৰপিছত আৰু এতিয়া কি কৰিম, এতিয়াতো এনেই আছোঁ, সেইকাৰণে মানে অলপ সময় শুম আৰু তাৰপিছতে আকৌ আপোনালোকক শুই উঠি লগ পাই আছোঁ। ভাতকেইটা খাই উঠিলোঁ, এতিয়া অকণমান শুই লওঁ, তাৰপিছত লগ পাই আছোঁ আপোনালোকক সকলোকে। বাই বাই। এতিয়া এয়া যাবলৈ ওলাইছোঁ। স্কুটিখনৰ মানে পিছ চকাটো ওপৰত নাই, পম দি আনো, আৰু তেলো নাই, তেল অকণ ভৰাই আনোগৈ। তাৰপিছতে আপোনালোকক লগ পাই আছোঁ। তাৰপৰা স্কুটিখনত মানে চকাটোত পম দি আনিলোঁ, আহি পিনি তাৰপিছতে ভাবিলোঁ নহয়, চুলিকেইডাল যিহেতু কাটিব লগা আছিলে, চুলিকেইডালো একেবাৰে কাটিয়ে যাওঁ। আকৌ ৰুমত গ'লে মানে ওলাই আহিবলৈ মন নাযায়, সেইকাৰণে একেকোবে বোলো চুলিকেইডালকে কাটি যাওঁ। এয়া পাৰ্লাৰত সোমালোহি। পাৰ্লাৰখন বাৰু ৰুমৰ পৰা ওচৰতে আছে, দূৰত নহয়, সেইকাৰণে একেকোবে মানে ভাবিলোঁ চুলিকেইডাল কাটিয়ে লওঁ। তাৰপৰা এয়া বাইদেউগৰাকীক কৈছোঁ আৰু চুলি এয়া ষ্টেপ আৰু লেজাৰ দুয়োটাই দিলোঁ। আপোনালোকৰ কেনেকুৱা দেখিছে, ভাল লাগিছেনে বাৰু? তাৰপিছতে এয়া ঘৰ সোমালোহি, আহি পিনি তাৰপিছতে এতিয়া 7টাই বাজিলে, সন্ধিয়া সময় হৈ গ'ল। এতিয়া খাবলৈ যোগাৰ কৰোঁ। এয়া এতিয়া কাচকল ফ্ৰাই কৰিম, তাৰপৰা এয়া ভোল, আলু আৰু দাইল দি পিনি একেখনে বনাইছোঁ। দাইল বনাম, একেখনীয়াকৈ বনাম আৰু ছোৱালী মই যিহেতু তাইও বৰকৈ নাখায় যে, সেইকাৰণে এতিয়া বনাই লওঁ। ভাত পানী খাই আজৰি হৈ গ'লোঁ, আৰু হৈ লৈ এতিয়া অকণমান বহি লৈছোঁ, তাৰপিছতে শুম আৰু আজিলৈ ব্লগটো ইমানেই আছিল। কাইলৈ পুনৰ লগ পাম নতুন এটা ব্লগৰ সৈতে। আজিলৈ আহোঁ, গুড নাইট, বাই বাই।